লাহৰীঘাটত বিজেপি দলৰ বিশাল গণসমাৱেশ অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অংশগ্ৰহণ আজি নগাঁও লোকসভা সমষ্টিৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাঠনিত বিজেপি দলৰ বিশাল গণসমাৱেশ অনুষ্ঠিত হয়। গণসমাৱেশত অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় 20 সহস্ৰাধিক লাহৰীঘাট সমষ্টিৰ ভোটাৰ পুৰুষ মহিলাই ৰাইজ উপস্থিত থাকে। সভাত মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ বিজেপি চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে, গতিকে ৰাইজে আমাক ভোট দিবই আৰু নগাঁও লোকসভা সমষ্টিত সুৰজ বৰাৰ বিজয় নিশ্চিত। মন্ত্ৰী পীয়ুষ হাজৰিকাই ভাষণত কংগ্ৰেছ আৰু AYDFক তীব্ৰ ভাষাৰে সমালোচনা কৰে। ডেফিনেটলি জিকিম। আমাৰ এই মুহূৰ্তত সকলো ৰাইজে বিজেপিক ভোট দিবলৈ ওলাই আহিছে। আজি আপোনালোকে দেখিছেই নহয়, এনেকুৱা মই এটা সমষ্টিত আজি 4খন মিটিং কৰিছোঁ। এখন 2 নম্বৰৰ মিটিং, এখন মিটিং কৰিলেতো 30,000 মানুহ হ'ল। আমি জেগাই জেগাই যাব লাগে, সমস্যাৰ বুজ ল'ব লাগে, সেইকাৰণে মই সৰু সৰু মিটিং কৰিছোঁ। কিন্তু এটা সমষ্টিত এনেকৈ এদিনত 4খন মিটিং কৰা মানে কি বাৰ্তাটো কি, এই কথাটোৱে কি বাৰ্তা দিয়ে? আৰু প্ৰত্যেকখন মিটিঙত 7,000 মানুহ। তাৰমানে কি হয় যে সংখ্যালঘু ৰাইজে দলে বলে ওলাই আহিছে বিজেপিক ভোট দিবলৈ। বিজেপি ডেফিনেটলি সকলো সমষ্টিতে জিকিব। সংখ্যালঘু ৰাইজে আগতে ভোট দিয়া নাছিল, এইবাৰ ভোট দিবলৈকে ওলাই আহিছে। আৰু আপোনালোকে দেখিছে হাঁহি ফূৰ্তি জিন্দাবাদ ধ্বনিৰে আকাশ বক্তা কপাই দিছে। গতিকে এখেতলোকে ভোট নিদিয়ে বুলি মই কেতিয়াও নাহোঁ। গতিকে এখেতসকলে ভোট দিব, আমি জয়লাভ কৰিম। আমি কামো কৰিছোঁ। লাহৰীঘাটৰ গৰাখহনীয়া ৰোধৰ কাৰণে কংগ্ৰেছে বছৰৰ পাছত বছৰ এটকাৰো কাম নকৰিব। আমি প্ৰায় 350 কোটি টকা আনি দিলোঁ। আমাৰ ইয়াতে মথাউৰি কোনোদিনে কংগ্ৰেছে নবনালে। মই 15 কিলোমিটাৰ মথাউৰি জলসম্পদ মন্ত্ৰী হৈ বনালোঁ। এই যে আমাৰ এই ৰাস্তাটো মায়ঙৰ পাভকাটিৰ পৰা একেবাৰে শিলঘাটলৈকে প্ৰায় 150 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিলোঁ। আগতে যিটো জেগাত 2 ঘণ্টা লাগিছিল যাবলৈ, এতিয়া মানুহে 20 মিনিটত যাব পাৰে। গতিকে উন্নয়নৰ কাৰণে আমি যিমানখিনি কাম অন্য অঞ্চলত কৰিছোঁ, লাহৰীঘাট ডিঙতো সিমানেই কৰিছোঁ। লাহৰীঘাটৰ পৰা গালিব হুছেইনৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।